হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মই লৈ আহিছোঁ খাচী মাংস তেলৰ বৰা। কেনেকৈনো বনাই আহকচোন ভিডিঅ'টো চাওঁ। আৰু এয়া লৈ লৈছোঁ খাচী মাংসৰ তেলখিনি, চৰ্বিখিনি। এই চৰ্বিখিনি মিহি মিহিকৈ কাটি লৈছোঁ। তাত এতিয়া লাগি দুটামান পিঁয়াজ কাটি লৈছোঁ আৰু ধনিয়া পাত, কেঁচা জলকীয়া দুটামান। এতিয়া এটা বাতি লৈ লৈছোঁ। বাতিটোত মিহিকৈ কাটি লোৱা চৰ্বিখিনি এইখিনি দি দিছোঁ। দি পেলাই ভালদৰে পিঁয়াজখিনি মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি এইখিনি দি দিম। আৰু এচামুচতকৈ অলপ কমেই দিছোঁ চাউলৰ গুড়ি, নহবা ময়দাও দিব পাৰে, নহবা কৰ্ণফ্লাৱাৰো দিব পাৰে। মই চাউলৰ গুড়ি দিছোঁ তেতিয়া মচমচীয়া হ'বলৈ খাবলৈ। আৰু পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত গোটেইখিনি ইয়াতে দি দিছোঁ। দিয়াৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ, হালধি আৰু অকণমান পানী দি ভালদৰে মিক্স কৰি ল'ম। এতিয়া কেৰাহী এটা পাতি দিছোঁ। কেৰাহীটোত তেলখিনি গৰম হ'ব দিছোঁ। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ, হালধি গুড়ি এইখিনি দি পেলাই ভালদৰে মিক্স কৰি ল'ম। নেমু থাকিলে নেমু এচামুচ দিব পাৰিব। ইয়াতে ভালদৰে এনেকৈ মোহাৰি ভালদৰে মিক্স কৰি ল'ম। আৰু মোৰ চেনেলটো যদি নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থ'ব। তেতিয়া আহিবলগীয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। আৰু এতিয়া কেৰাহী এটাত তেল অলপমান গৰম হ'বলৈ দিছোঁ, ৰিফাইন তেল অলপ কমকৈ দিব, বেছি নিদিব। এতিয়া পানী অকণ দি দিছোঁ। পানীকণ দি পেলাই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এয়া দেখিছেনে, গোটেইখিনি মই এনেদৰে মিক্স কৰি লৈছোঁ। বেছি ঢিলা নকৰিব, অলপ টাইট কৰি ল'ব। আৰু এটা কেৰাহী পাতি দিছোঁ। কেৰাহীটো তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে এটা এটাকৈ বৰাখিনি দি মই ফ্ৰাই কৰি ল'ম। এনেকৈ গৰম ভাতৰ লগতো খাই ভাল লাগে, নহবা সন্ধিয়া চাহৰ লগতো খাই ভাল লাগে। মই অলপ পদিনা চাটনি বনাইছিলোঁ, পদিনা চাটনিখিনিৰ লগতে খাইছিলোঁ। আৰু এতিয়া এটা এটাকৈ এনেকৈ দি দিছোঁ। দি পেলাই কম ষ্টিমত ভালদৰে এইখিনি ফ্ৰাই কৰি ল'ম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নাযায়, প্লিজ ছাবস্ক্ৰাইব কৰি যাব। আৰু যদি ভাল লাগিছে লাইক এটা কৰিব, কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিল। আৰু গোটেইখিনি মই এটা এটাকৈ এনেকৈ ইপিটি সিপিটি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। আৰু তেল ভাজোঁতেনে তেল অলপ কমাই দিব। চৰ্বিখিনিৰ পৰাই তেল ওলায়, সেইকাৰণে অলপমান তেল কমাই দিব। দেখিছেনে, মই অলপেই তেল দিছোঁ কিন্তু তেলখিনি কিমান ওলাই গৈছেগৈ তেলখিনিৰ পৰা। আপোনালোকে এনেকৈ তেলৰ চৰ্বি বনাই ঘৰতে খাবচোন, বিৰাটেই ভাল লাগে। আৰু মই এইখিনি গোটেইখিনি এনেদৰে গোটেইখিনি ফ্ৰাই কৰি ল'ম। আৰু বাকী থকা ইয়াত দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে দেখিবলৈ। আৰু এইখিনিও মই দি দিছিলোঁ। দি পেলাই ভালদৰে ভাজি ল'ম, ফ্ৰাই কৰি ল'ম। আৰু এবাৰতে মই গোটেইখিনি দি দিছিলোঁ যে সেইকাৰণে অলপ ভাঙি গ'লগৈ। আপোনালোকে কমাই দিব, তেতিয়া এটা এটা হৈ থাকিব। এতিয়া মই গোটেইখিনি এটা এটাকৈ উল্টাই ফ্ৰাই কৰি ল'ম। আৰু মচমচীয়াকৈ ফ্ৰাই কৰিব। ভিতৰত যেতিয়া বেছি ষ্টিমটো দিলে কেঁচা হৈ থাকিব, সেইকাৰণে অলপ ষ্টিমটো কমাই দিব, তেতিয়া পকৰীবিলাকো ভাল হয় খাবলৈ।